Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. So, prothomate jito amar anecdote thakibo. Azir anecdote to previous year essay. There is no path to happiness. Happiness is the path. A topic to logot relate koribo pora eta story hoy. So story to hol apunar ejon Buddhist monk. Tekhetor naam Tenzin. Teor bikhoye. So tekhete kot asile eta remote monastery asile. আৰু মনেষ্ট্ৰীটো একদম এখন মানে পাহাৰৰ ওচৰত আছিলে আৰু তেওঁ বহুত কম বয়সৰ পৰাই মানে এনলাইটেড হবৰ কাৰণে তেওঁ সদায় মানে তেওঁক শিকোৱা হৈছিলে বহুত আগৰ পৰাই মানে সৰুৰ পৰাই আৰু মানে তেওঁ এইটোৱে জানিছিল যে থ্ৰু এনলাইটেনমেন্ট আমি মানে কি হ'ব পাৰো হেপি হ'ব পাৰো মানে লাইফত হেপি হ'ব পাৰো ওকে so he believed that if he followed strict meditation practices, renounced worldly desires, and followed the teachings of the Buddha, with unwavering discipline, he would eventually reach happiness. So তেওঁ হেতুৱে বিশ্বাস কৰি লৈছিলে যেনেকুৱা যে মেডিটেশন প্ৰেক্টিস কৰি থাকিলে আমাৰ যিবিলাক ডিজায়াৰ্স থাকে সেই ডিজায়াৰ্স বিলাক নাইকিয়া হ'ব আৰু আমি এনলাইটেনমেন্টৰ ফালে গৈ থাকিম সো এদিন তেওঁ কি কৰিলে মানে এটা কথা শুনিলে যে এজন এনলাইটেন মাষ্টাৰ এজন আছে যে নেকি মানে এখন ৰিভাৰৰ মানে ৰিভাৰখন পাৰ কৰি এটা ভ্যালিত থাকে সো তেখেতে সেই মানুহজনক বিচাৰি উলালে যেহেতু তেওঁ মানে সদায় হ্যাপিনেস বিচাৰি থাকে টেনজিনে তে সেই মানুহজনক তেওঁ বিচাৰিব ট্ৰাই কৰিলে আৰু বহুত দূৰ বাট মানে খোজ কাঢ়িলে তাৰ পিছত তেওঁৰ ভাগৰ লাগে তথাপিতো তেওঁ নৰখে তেওঁ গৈয়ে থাকে তেওঁৰ ভুক লাগে তথাপিতো তেওঁ কন্টিনিউ কৰি আছে তেওঁৰ যাত্ৰাটো সেই মানুহজনক লগ পাবৰ কাৰণে তাৰপিছত এনেকৈ কিছুদিন যোৱাৰ পিছত তেওঁ এটা সৰু জুপুৰি ঘৰ পালে নদী এখনৰ ওচৰত য'ত নেকি এজন ওল্ড ফেৰীমেন থাকে ফেৰীমেন মানে যিয়ে নেকি আপোনাৰ নাও চলাই এনেকুৱা ধৰণৰ মানুহ সো সেই ফেৰীমেন জনে তেওঁ গ্ৰীট কৰিলে এটা ধুনীয়া হাঁহি মাৰি দিলে আৰু ক'লে মানে যে এখাস ভাত খাই লওক আপুনি এনেকৈ ক'লে কিন্তু টেনজিন খুব ইম্পেশেন্ট হৈ আছে যে তেওঁ সেই মানুহজনক যিজন মানুহে তেওঁক হ্যাপিনেস দিয়াব পাৰিব সেই মানুহজনৰ ওচৰ পাবলৈ তেওঁ ইমান মানে ইম্পেশেন্ট হৈ আছে মানে তেওঁৰ মিলটো লবলৈও তেওঁৰ সময় নাই সো তেওঁ কৈছে I have no time for food I have come to meet the enlightened master who knows the path to happiness okay so তেওঁ হেনেকৈ ক'লে তাৰ পিছত সেই ফেৰীমেন জনে কৈছে যে মোৰ তাতে এখন উডেন বোট আছে আপুনি আহক মই আপোনাক নদীখন পাৰ কৰাই দিম যেতিয়া তেওঁলোকে নদীখন পাৰ কৰিলে তেতিয়া টেনজিনে মানে নোটিস কৰিলে মানে সেই মানুহজন যিজন ফেৰীমেন তেওঁ বহুত হ্যাপি মানে তেওঁৰ কামটোক লৈ পেলাই তেওঁ যেনেকৈ নাওখন চলাই লৈ গৈ আছে সেই মানুহজনক বোটখন আৰু তেওঁ খুব মানে গান গাই গাই মানে তেওঁ খুব হ্যাপি মানে তেওঁৰ সেই মোমেন্টখিনি খুব এনজয় কৰিছে ওকে সো তাৰ পিছতে টেনজিনে অনুভৱ কৰিছে ইমাননো কিয় হ্যাপি হৈছে মানুহজন ইমান সুখী হোৱাৰ প্ৰয়োজন কি তেনেকৈ তেওঁ ভাবিছে ওকে তাৰ পিছত হঠাতে সেই ফেৰীমেন জনে কৈ উঠিলে যে তুমি তোমাৰ মাষ্টাৰক অলৰেডি লগ পাইছা তেতিয়া টেনজিনে কৈছে তুমি দেখোন এজন ফেৰীমেন হে হয় তুমি কেনেকৈ এনলাইটেন মাষ্টাৰ হ'ব পাৰা তেতিয়া ফেৰীমেন জনে হাঁহিলে আৰু ক'লে মাই ডিয়াৰ ট্ৰেভেলাৰ You have spent your life chasing happiness. তুমি জীৱনত মানে সুখটো বিচাৰিবৰ কাৰণে তুমি সুখৰ পিছফালে দৌৰি আছা মানে তুমি এনেকৈ বুজাই দিছে ওকে যে মানে সেই সুখখিনি মানে তুমি ভাবি লৈছা যে সেই সুখখিনি মই বিচাৰিব লাগিব বহুত দূৰ যাব লাগিব তেতিয়াহে মই সুখ বিচাৰি পাম কিন্তু হেনেকুৱা নহয় আচলতে happiness is not something to be attained in the future It is something to be lived in each moment. আমি এতিয়া আছো ন
এইখিনি সময়ও আমি মানে নিজে কৰি ল'ব লাগিব মানে নিজে নিজক মানে স্যাটিসফাই কৰি ৰখাটো আমাৰেই দায়িত্ব মানে আচলতে হেতু বুজাব বিচৰা হৈছে so every time I row my boat feel the cool breeze listen to the river song and help travelers cross so এই কামটো কৰি মই ভাল পাও যেতিয়া মই এই বোটখন চলাও তেতিয়া এটা ঠাণ্ডা বতাহে হেতু মই ফিল কৰো তাৰপিছতে ৰিভাৰখনৰ যিটো সাউন্ড হেতু ফিল কৰো গতিকে মই এটা হ্যাপিনেস এক্সপেৰিয়েন্স কৰো একচুয়ালি মোৰ কামটো কৰাৰ সময়ত ওকে so you have walked past blooming flowers আৰু আপুনি যেতিয়া মোক বিচাৰি আহিছে তেতিয়া আপুনি মানে লক্ষ্যই নকৰিলে ইমান ধুনিয়া কিছুমান ফুল ফুলি আছিল ধুনিয়া কিছুমান ৰিভাৰ্স আপুনি ক্ৰস কৰি আহিছে বিউটিফুল ল্যান্ডস্কেপস কিছুমান ক্ৰস কৰি আহিছে আপুনিটো এবাৰো নাহিলে ওকে আপুনি কেৱল সার্চ কৰি আছে যে মোক হ্যাপিনেস লাগে হে মানুহজনক লগ পাব লাগে ডেসপাৰেট হৈ আছে সেই কাৰণে আপুনি হ্যাপি হোৱা নাই এইখিনি কথা শুনাৰ লগে লগে টেনজিনৰ ৰিয়েলাইজেশন হল আৰু তেতিয়াৰ পৰাই তেওঁ লাইফটো সিম্পলি ললে যে ইমান ভাবি থাকি লাভ নাই প্ৰেজেন্ট মোমেন্ট শুড বি মানে কি হেতুক আমি কি কৰিব লাগে মানে একচুয়ালি আমি থ্যাঙ্কফুল হ'ব লাগে যে আমি প্ৰতি এটা দিন পাই আছো ন আমি সদায় থ্যাঙ্কফুল হ'ব লাগে আৰু হ্যাপি হ'ব লাগে ওকে সো এটা বহুত ধুনিয়া এটা এনেকডট হয় অকমান দীঘল আছে ইয়াতে এনেকডটটো আপোনালোকে অকমান ছুটিকে লিখিব পাৰিব Now come to the articles. The first article is about artificial intelligence. So, yate ki koise should AI be trusted? Ajir article tur mane title to enekwa hoy. যে AI ক আমি ট্ৰাস্ট কৰিব পাৰো নে নোৱাৰো আৰু ইয়াতে এটা ক্ৰিটিক্যাল ডেসক্ৰিপশন দিয়া হৈছে যে পজিটিভ খিনিও দিয়া আছে নেগেটিভ খিনিও দিয়া আছে এটা চাওক in the rapidly evolving landscape and technology artificial intelligence has emerged as a transformative force reshaping industries and revolutionizing the way we work so artificial intelligence কি কৰিছে technology use কৰি পেলাই আমাৰ ইন্ডাস্ট্রি হোক বা যিকোনো কাম হোক এটা মানে ৰেভলিউশন আনি দিছে বা কামবিলাক অকমান নতুনকে সোৱাৰ এটা দিশ দেখুৱাই দিছে so আমি AI মানে জানোৱে বহুত কেটা আমি আৰ্টিকেলত পঢ়িছো গতিকে আপোনালোকে এটা ভাল এটা ইন্ট্ৰোডাকশন আপোনালোকে বনাই থৈ দিব AI ৰ কাৰণে because AI ৰ কোৱেশ্চন আপোনালোকে এক্সপেক্ট কৰিব পাৰে ওকে so এটা চাওক কিছুমান ইস্যু আছে যেনেকৈ ইস্যু অফ বায়াস So artificial intelligence systems are only as good as the data they are trained on. যিখিনি সিস্টেমত খুমাই থোৱা আছে সেইখিনি লৈকে হে AI টোৱে কাম কৰিব পাৰে তাতকে যদি বেছিকে দিয়া হয় তেতিয়া কিন্তু বায়াসড হৈ যাব এটো হৈছে মানে মেইন কি হয় চ্যালেঞ্জ হয় যিখিনি ডেটা দিছে সেইখিনিৰ পৰাই আপোনাক আনসাৰ কৰিব পাৰিব For example দিছে AI Now Institute found that facial recognition systems continue to have higher error rates for certain demographic groups, raising significant ethical and practical concerns. যেটো facial recognition system অনা হৈছিলে এটা এয়াৰপৰ্টত আনিব ট্ৰাই কৰিছিলে প্ৰথম যেটো এয়াৰপৰ্টত আপোনাৰ facial recognition system আনিব বিচৰা হৈছিলে হেইটোৰ নামটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব Okay, hey system to onar followed কিছুমান problem error দেখাইছে মানে because ইমান variety of data hey মানে system to মানে হুমাবো মানে possible নাছিলে হেইটো এটা হেকাৰণে issue of bias হৈ গল তাৰ পিছৰ problem to হল lack of transparency and explainability so many AI systems particularly deep learning models operate as black boxes so বুজিবৰ কাৰণে অকমান difficult হৈ যায় মানে কেনেকে আমি এটা ডিসিশন পাবো পাৰো এনেকুৱাৰ ক্ষেত্ৰত আমি অকমান ডিফিকাল্টি ফেস কৰো সো যেটো আমাৰ ইউৰোপিয়ান ইউনিয়নৰ হাই লেভেল এক্সপার্ট গ্ৰুপ আছে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ওপৰতে হয় সেই গ্ৰুপটো সো তেওঁলোকে এমফাসাইজ কৰিছে যাতে ওয়ে বিলাক ট্ৰান্সপাৰেন্ট হয় বা এক্সপ্লেইনেবিলিটিটো যাতে থাকে artificial intelligence ক্ষেত্ৰত বিশেষকৈ হেলথ কেয়াৰ ফাইনান্স আৰু ক্ৰিমিনাল জাস্টিসৰ ক্ষেত্ৰটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ ইয়াতে লাইফৰ কথা ৰিলেট হৈ থাকে ওকে
তো চাওক মই ডিপচিকৰ বিষয়ে আপোনালোকক পঢ়াইছো তাতেও পজিটিভছ নেগেটিভছ বহুতখিনি দিয়া আছে গতিকে মই যেতিয়া মান্থলি কম্পেৰিজনটো দিওঁ তাতে মই ট্ৰাই কৰোঁ যাতে একে ধৰণৰ আৰ্টিকলছ বিলাক একে লগত পাওক আপোনালোকে তেতিয়া পঢ়িবলৈ সুবিধা হয় আৰু আপোনালোকেও সেই কম্পাইলখন চাই পেলাই আপোনালোকে নিজৰ মতে কাৰণ সবৰে ভিউ পইণ্ট বিলাক ডিফাৰেণ্ট হয় ন কিছুমানে অকমান বেলেগকেও ভাল পাব পাৰে পঢ়ি পেলাই আপোনালোকে নিজেও কিছুমান চেঞ্জ কৰি ল'ব পাৰে কিন্তু সেম টপিক বিলাক সেম মানে এটা জায়গাত ৰাখি থলে আপোনালোকৰ পঢ়িবলৈ সুবিধা হয় এতিয়া ডিপচিকৰ লগত এনেকুৱা ধৰণৰ এটা মই আৰ্টিকেল লগে লগে যদি এতিয়াৰ পৰাই মানে আপোনালোকক দি যাওঁ তেতিয়া আপোনালোকৰ এটা কনসেপ্ট এটা মানে বিল্ড হ'ব ওকে It is benefits kini sok. Etia to ami here porilu limitations. So these algorithms can process vast amounts of data at speeds and scales that are beyond human capability. Etia amar manuhor capability ke bahut uporot machine kaam koribo pare. Hetu hol main benefit. For example, pattern recognition techniques. So etu eta technique hoy jetu niki bahut hunkale structure identify koribo pare. গতিকে এইটো মানে হিউম্যান ক্যাপাসিটিৰ ওপৰত হয় ন গতিকে হেতু আমাক হেল্প কৰিলে খুব কম সময়ৰ ভিতৰত আমি কামবিলাক কৰি লব পাৰো AI can reduce data analysis time by up to 90%, allowing organizations to make more informed and timely decisions. So, accurate data দিব পাৰে আপোনাক এটা খুব কম সময়ৰ ভিতৰত হেতু আমাৰ প্ৰফিটেবল হয় তাৰপিছত productivity enhance কৰিব পাৰে আপোনাৰ AI can free up time for humans to engage in higher level thinking and problem solving so আপোনাৰ যেতিয়া time to মানে বসাই দিব তেতিয়া সেই time খিনিত আপুনি আৰু বেলেগ মানে বেছি থিংক কৰিব পাৰিব কাম বিলাকত মানে বেছি একিউৰেসি টো আহি যাব বস্তু বিলাকত আমি বেছি টাইম দিব পাৰিম কাম বিলাকক কোৱালিটি দিব পৰাকে ওকে মানে এফিশিয়েন্ট হোৱাত সুবিধা হয় the future of jobs as AI continues to advance it is likely that many repetitive jobs will be automated যে কিছুমান জব অটোমেটেড হৈ যাব critical thinking to এতিয়া বেছি emphasis আহিব critical thinking to হয়নে so a 2023 report by World Economic Forum found that creativity is one of the top 3 skills that will be in high demand by 2027 so এইবিলাক ডেটা হয় একচুয়ালি আপোনালোকে মনত ৰাখিব যে 2027 ৰ সময়লৈকে ক্ৰিয়েটিভিটিটো এটা ইম্পৰ্টেন্ট স্কিল হৈ পৰিব আৰু এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ টেকনলজি বিলাকে আমাক খুব হেল্প কৰিব okay so by leveraging artificial intelligence humans can focus on creative and strategic tasks leading to more innovative and impactful outcomes so human brain e koribo nwara kam kisuman ba হয়তো আমাৰ কেতিয়াবা নোটিস নহব পাৰে হেনেকুৱা বস্তু কিছুমান artificial intelligence আমাক দেখুৱাই দিব okay so artificial intelligence's integration into workflows can be highly beneficial বহুতখিনি beneficial হ'ব come to the next article which is about impact of exotic fish species in Assam তো সব আমাৰ যেটো ফিশাৰী বা aquaculture যেটো sector হেতুত in about 15 million people engage হৈ আছে okay so the present fish production of the country is 135 lakh tons compared to 7.5 lakh tons in 1950 বহুত খিনি বাঢ়ি গল হয়নে 135 lakh tons মানে 7.5 lakh ton কোট আৰু 135 lakh tons কোট বহুত খিনি ডিফাৰেন্স আহি গৈছে এতিয়া so the fisheries sector contributed 1.04% to the total GDP total GDP 1.04% fishery sector দিয়ে আৰু agriculture আৰু allied activities are 5.34% fishery sector দিয়ে India earned approximately rupees 45,000 crore from the export of fish and fishery products in 2023 to 24 so আমাৰ ইন্ডিয়া ইমানখিনি এটা এমাউন্ট পাইছে এই পিৰিয়ডৰ ভিতৰত গতিকে যেটো নেকি আমাৰ কান্ট্ৰিখনৰ নেশনাল ইনকামটো বহুতখিনি ওপৰত লৈ গৈছে
contributing about 6% to global fish production and 5% to global trade. India has attained the status of the second largest fish producing and second largest aquaculture nation in the world. এই সকলোবিলাক কিন্তু ডেটা হয়, you should remember them. এতিয়া অসমৰ ক্ষেত্ৰত কওঁ, মইতো পঢ়াই আছো, মানে fish related বহুত কেইটা articles পঢ়াইছো আৰু এনেকুৱা ধৰণৰ কথাও কৈ আছো. Okay, গতিকে আপোনালোকে মিছ নকৰিব, মানে এটলিষ্ট শুনিব ট্ৰাই কৰিব নিউজটো, তেতিয়া আপোনালোকৰ বস্তুবিলাক মানে কি হৈ থাকিব, শুনাৰ লগে লগে আপোনালোকে বুজি পাই গৈ থাকিব বা ৰিমেম্বৰেন্স হৈ থাকিব. চাব, Assam is endowed with vast surface water resources. So আমাৰ বিশেষকে ব্ৰহ্মপুত্ৰ আৰু বৰাক ৰিভাৰ এই দুখনে আমাৰ মেক্সিমাম মানে কি ৱাটাৰ সাৰফেস ৱাটাৰ কভাৰ কৰি আছে এৰিয়া. ওকে, আৰু লগতে সেই নদী দুখনৰ ট্ৰিবিউটাৰিজও আছে, তাৰপিছতে ৱেটলেণ্ডছ আছে, ট্যাঙ্কস কিছুমান আছে, বা আপোনাৰ পুখুৰী আছে, হয়নে? এনেকুৱা বিলাক আমাৰ কি হয়, surface water resource হয়. The total surface water resource is estimated to be about 5 lakh hectares and around 25 lakh people are involved in this sector. এইখিনি কিন্তু আমি অসমৰ কথা কৈ আছো, এইখিনি অসমৰ ডাটা যে 5 lakh hectares our surface water resource আন্ডাৰত পৰে আৰু 25 lakh people our fishery sectorত involved হৈ আছে. Natural water bodies like river fisheries and wetlands cover about 2.05 lakh hectares and 1 lakh hectares respectively. So river fisheries 2.05 lakh মানে area cover করে আৰু wetland 1 lakh hectare area cover করে. The wetland coverage of the state is about 1/12 of the country. So মানে 12টা ভাগত ভগালে মানে আমাৰ state খনক এটা ভাগত wetland পৰিব অকলে. So these unique ecosystems are rich in diverse fauna and flora. Okay, so wetlands bilak to jane kiman khini rich hoy, no? So the present fish production from wetlands in the state is between 250 to 400 kg. Okay, so iman khini per year hoy jay aru. Kisuman challenges ase amar a fishery sector to jenekoi illegal introduction of some exotic species. Jibilake mane amar indigenous species bilakok mane ধ্বংস কৰিব পাৰে, যেনেকুৱা আফ্ৰিকান ক্যাটফিশ, যেটো আমি মাগুৰ মাছ যে খাও, সেই মাগুৰ মাছৰ যেটো ঠাই, যেটো আফ্ৰিকান, এটা আফ্ৰিকান মাগুৰ আছে বহুত ডাঙৰ দেখিবলৈ, তাৰপিছতে বিগ হেড কাৰ্প, তাৰপিছতে ৰূপচন্দা, সাকাৰ ফিশ, এইবিলাকে কি কৰে আমাৰ ট্ৰেডিশনাল আমাৰ যিবিলাক ইন্ডিজিনিয়াস গ্ৰুপ অফ ফিশ সেইবিলাকক ধ্বংসৰ মুখত পেলায়. The entry of Mozambique tilapia into natural water bodies pose a great threat to the indigenous fisheries of several water bodies. Farming of exotic ornamental fish, piranha, suckermouth catfish, sweeper fish has become one of the recent unauthorized ventures causing concern today. ইয়াতে আৰু এটা নাম দিয়া আছে, এই নামবিলাক মনত ৰাখিব কাৰণ সুধি দিব পাৰে যে এইটো কি বস্তু হয়. এইটো এটা আছে হাইপোস্টোমাস প্লেকোস্টোমাস. সাপোজ এই টাৰ্মটো দি দিলে আৰু আপোনালোকক সুধিলে ইট ইজ আ নেম অফ বেলেগ বেলেগ কিছুমান স্পেচিছৰ নাম দিব, ইউ শুড নো যে এইটো ফিছৰে নাম হয়. ওকে, so introduced exotics have the potential to cause community and spectrum changes in the aquaculture and fisheries, thereby seriously affecting fish biodiversity. Fishৰ biodiversity to harm কৰে. এতিয়া চাওক 7টা ৰিস্ক ফেক্টৰ দিছে যদি আমি ইলিগেলি মানে মানে হেয়া কৰো, এই বিলাক এক্সোটিক ফিশ কিছুমান ইন্ট্ৰোডিউস কৰো, তাৰ লগত 7টা ৰিস্ক ফেক্টৰ জড়িত হৈ আছে, যেনেকুৱা ইকোলজিক্যাল থ্ৰেট, ওকে, জেনেৰিক থ্ৰেট, environmental impact, exotic pathogens, food safety and public health concerns. আৰু ধৰক social issues হ'ব কিছুমান, কাৰণ মাছৰ লগত ৰিলেটেড যিখিনি মানুহ তেওঁলোকৰ হাৰ্ম হ'ব, কাৰণ যেতিয়া ইন্ডিজিনিয়াস ফিশ বিলাক তেওঁলোকে নাপাব তেতিয়া তেওঁলোকৰ ফাইনেন্স হওক, তেওঁলোকৰ জীৱনটো হওক, বহুতখিনি নিগেটিভলি ইম্পেক্ট হ'ব, ইম্পেক্ট. ওকে, সো আই হোপ বুজি পাইছে এইটো. ইয়াতে ধৰক
মানে কিছুমান ডেটাও দিয়া আছে যে আমাৰ কিমান লাভৱান হয় এই সেক্টৰটোৰ পৰা আৰু বিশেষকে এই আৰ্টিকেলটোত এক্সোটিক স্পেচিছ অফ ফিছ বিলাক ইন্ট্ৰোডিউস কৰাৰ ফলত কেনেকুৱা ধৰণৰ নিগেটিভ ইম্পেক্ট পৰে হেতুৰ ওপৰত ক'ব বিচৰা হৈছে Come to the next article which is about Oscar Awards of 2025 So Oscar Awards বিলাক কিহৰ লগত ৰিলেট হয় ফিল্ম ইন্ডাষ্ট্ৰীৰ লগত ৰিলেট হয় আৰু এইবাৰৰ যিটো মানে হেয়া টাৰ্ম হয় এইটো 97 টাৰ্ম okay so এইটো কোট হেল্ড হৈছিলে লছ এঞ্জেলিছ among Anora the brutalist and the conclave Anora emerged as the big winner so মনত ৰাখিব Anora যিখন মুভি সেইখনে কি পাইছে মানে উইনাৰ হৈছে মানে পাঁচটা অস্কাৰ পাইছে বেষ্ট পিকচাৰ বেষ্ট ডিৰেক্টৰ বেষ্ট এক্ট্ৰেছ ওকে সো আৰু কিবা ইয়াতে ৰৈ গ'ল নেকি সো চাব লাগিব দেই ইয়াতে চাওক এনৰা ইমাৰ্জ এজ দ্য বিগ উইনাৰ উইনিং 5 অস্কাৰ্ছ ইনক্লুডিং ওকে আৰু দুটা থাকি গ'ল কিবা বেষ্ট পিকচাৰৰ কাৰণে পাইছে এনৰাই বেষ্ট ডিৰেক্টৰৰ কাৰণে পাইছে আৰু বেষ্ট এক্ট্ৰেছৰ কাৰণে পাইছে আৰু ব্ৰেকেটত লিখি দিয়া আছে কিন্তু বেষ্ট ডিৰেক্টৰ চিন বেকাৰ বেষ্ট এক্ট্ৰেছ মিকি মেডিসন okay so Adrian Brody bagged his second Oscar for best actor so তেওঁ second বাৰৰ কাৰণে Oscar পাইছে Adrian Brody for his role as a visionary Hungarian architect in The Brutalist তেওঁ আকৌ পাইছিলে 2003 কিহৰ কাৰণে পিয়ানিষ্টত তেওঁ ৰোল প্লে কৰিছিলে ইয়াতে এই ফটোখনতো দিয়া আছে ফটোখনতো চাই লব কোনে কিহৰ কাৰণে পাইছে তাৰপিছতে কিৰণ কুলকিন আৰু ৰিয়েল পেইন এই মুভিখনৰ কাৰণে এখেতে পাইছে আৰু জয়ে সালদানা এমিলিয়া পেৰেজ বেগড অস্কাৰ্ছ ফৰ সাপোৰ্টিং ৰোলছ এই দুজনে সাপোৰ্টিং ৰোলছৰ কাৰণে পাইছে পল Tejuel became the first African American man to win the best costume design category so costume designer কাৰণে তেখেতে পাইছে আৰু তেখেত হয় first African American man Best documentary feature category No Other Land এটো মনত ৰাখিব okay তাৰপিছত চাওক অস্কাৰ এৱাৰ্ডছৰ বিষয়ে অকমান দি দিয়া আছে so the awards were established in 1929 are prestigious annual honors so কেতিয়া establish কৰা হৈছে মনত ৰাখিব 1929 কৰা হৈছে আৰু কোনে প্ৰেজেন্ট কৰে they are presented by Academy of Motion Picture Arts and Science a professional organization with over 9,000 members এটো হয়তো ফেব্ৰুৱাৰীৰ লাষ্টৰ ফালে বা মাৰ্চৰ ফাৰ্ষ্টৰ ফালে এই সেৰেমনিটো হেল্ড কৰা হয় আৰু আমাৰ ইন্ডিয়াৰ ফালৰ পৰা কোনে কোনে অস্কাৰ পাইছে ইয়াতে এই ফটোখনত ইনক্লুড কৰা আছে আপোনালোকে পিডিএফছৰ পৰা এটো পঢ়ি লব তাৰপিছত চাব ইউএছ ইউক্ৰেইন ষ্টেণ্ড অফ সো ৰিসেন্টলি আমাৰ ইউএছ প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনিয়ান প্ৰেসিডেন্ট জেলেনস্কিৰ মাজত মিটিং হৈছিলে কোট হৈছিলে ওয়াশিংটনত হৈছিলে আৰু দুইখন কান্ট্ৰিয়ে এটা ডিলত সাইন কৰিছে কিহৰ কাৰণে ফৰ দা জয়েন্ট এক্সপ্লোৰেশন অফ ইউক্ৰেইনছ নেচাৰেল ৰিসোৰ্সেস বিশেষকে ৰেয়াৰ আৰ্থ এলিমেন্টছৰ কাৰণে এই সাইনটো কৰা হৈছে But Trump bluntly accused Zelensky of gambling with millions of lives. এটো হঠাতে ট্ৰাম্পে কৈ উঠিল যে আপোনাৰ কাৰণেতো বহুত মানুহৰ লাইফ কি হৈছে লছ হৈছে আৰু তেতিয়া জেলেনস্কি হিউমিলিয়েটেড হল বহুত লাজ পাই গল এটা চাওক প্ৰেসিডেন্ট ট্ৰাম্প has been slowly making overtures to Russia আৰু মানে ইউক্ৰেইনৰ পৰা আতৰি পেলাই অকমান ৰাছিয়াৰ পিনে ট্ৰাম্পে গতি কৰিছে ওকে তো চাওক ইয়াৰে কিছুমান প্ৰুফ আছে যেনেকুৱা ইন আ UN resolution the US voted alongside Russia North Korea etc against the UN General Assembly resolution condemning Russia's aggression against Ukraine okay so মানে রাশিয়া নর্থ কোরিয়ার সাথ দিছে ইউএসএ তাৰপিছতে ইউএসএ কি কৰা নাই যে there was no representation from the US at the 3rd anniversary commemoration of the
war held in Kyiv. তাতেও USA present নাথাকিলে. Russia and US held one-to-one talks in Saudi Arabia. য'ত মানে ইউক্ৰেইন উপস্থিত নাছিল বা ইউৰোপিয়ান এখন কাণ্ট্ৰিও তাত উপস্থিত নাছিলে. one-to-one talksত ইনভলভ হৈছিলে ৰাছিয়া আৰু USA. এইটো ক'ত হৈছিলে? Saudi Arabiaত হৈছিলে. And Russia agreed to restore bilateral diplomatic relations with the US. So ইয়াৰ কিছুমান কাৰণ আছে যে কিয় USA ৰাছিয়াৰ ফালে মানে attract হৈছে. Russia already 20% of Ukrainian territory মানে occupy কৰি লৈছে. যাৰ কাৰণে নেকি যথেষ্টখিনি strategic gains হৈছে. তাৰপিছতে 45,000 নতকেও বেছি ইউক্ৰেইনিয়ান soldiers-ক warত kill কৰিছে. Okay. 3.7 million Ukrainian citizens-ক internally displaced কৰা হৈছে. But 6.9 million have become refugees abroad. মানে ইউক্ৰেইন মানে আপোনাৰ এই যে war হৈছিল ৰাছিয়া ইউক্ৰেইন war. So সেই ডিস্টাৰবেন্সৰ টাইমতে বহুতখিনি মানে ইউক্ৰেইনৰ সিটিজেন্স দুৰ্বল হৈ গৈছে. গতিকে দুৰ্বল কান্ট্ৰি এখনক সাথ দিয়াতকে মানে USA কি কৰিছে এতিয়া মানে যেটো strong part মানে যেটো ৰাছিয়াক support কৰিছে. Ukraine has suffered immensely with severe impacts on education, healthcare, water distribution and electricity supply. So এইবিলাক ক্ষেত্ৰতো ইউক্ৰেইনে বহুত পিছ পৰি গ'ল. গতিকে এটা মানে লছ situation হৈ আছে ইউক্ৰেইনৰ. Okay, so আৰু ৰাছিয়াৰ ওচৰত ইমানখিনি কেপেবিলিটি আছে যে তেওঁলোকৰ লছ হলেও তেওঁলোকে হেতু কন্ট্ৰোল কৰিব পাৰিব. আৰু ৰাছিয়াৰ যেটো ইকনমিটো গ্ৰো হৈ আছে. Okay, so এইবিলাক ক্ষেত্ৰত মানে যেহেতু ৰাছিয়াখন আগুৱাই আছে, so এইবিলাক আমি পইণ্ট বুলি ক'ব পাৰো. কিহৰ কাৰণে USA ৰাছিয়াৰ ক্লোজত গৈ আছে? কাৰণ এখন দুৰ্বল কান্ট্ৰিক সাথ থকাতকৈ অকমান ষ্ট্ৰং কান্ট্ৰি এখনৰ লগত থাকিলে তেওঁলোকে বেছি হেল্প মানে বেছি মানে হেয়া হৈ থাকিব. গতিকে এই ভিউ পইণ্টটোৱে চাগে তেওঁৰ হয়. Okay, so আমি এনেকে ভাবিব লাগিব কথাটো. Okay, so এটোৰ ওপৰত হয়তো পিছলৈকে যদি আৰু কিবা ষ্টেপ লোৱা যায় আৰু আৰ্টিকেল আহিব পাৰে তেতিয়া আমি আকৌ পঢ়িম. Okay, so মই আজি দুদিনৰ কাৰেন্ট এফেয়াৰ্স ইনক্লুড কৰিছো, সেই কাৰণে এনালাইসিসটো অকমান দীঘল হ'ব পাৰে. ঠিক আছে, আপোনালোকে শুনিব. আৰু যদি শুনিবলৈ কম সময় থাকে আপোনালোকক মই কৈছিলো নহয় প্লেবেক স্পীডটো আপোনালোকে অকমান বঢ়াই ল'ব, হেনেকেও চাব পাৰে. ঠিক আছে, থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও.